এফালে জিএমচিএইচত মৃদু মুদ্ৰাৰ স্বাস্থ্যৰ বুজ ল'লে কংগ্ৰেছ নেতৃত্বই। জিএমচিএইচত উপস্থিত মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, ঋতুপৰ্ণ কোঁৱৰ, বেদব্ৰত বৰা, গৌৰৱ গগৈ নিৰ্দেশতেই জিএমচিএইচত উপস্থিত কংগ্ৰেছৰ সদস্য দলটো। নলবাৰী কাণ্ডত অভিযুক্তৰ বিৰুদ্ধে প্ৰশাসনে তাৎক্ষণিকভাৱে লোৱা ব্যৱস্থাক প্ৰশংসা মীৰা বৰঠাকুৰৰ। যুৱ উচ্ছৃংখলতাক লৈ উদ্বিগ্ন মীৰা বৰঠাকুৰ এই লৈ মন্তব্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। অত্যন্ত দুৰ্ভাগ্যজনক কথা। নলবাৰীৰ যি কাণ্ড হৈ গ'ল, আমি আমাৰ মাজৰ পৰা মৃদুপ্ৰৱণ তেখেতক হত্যা কৰা হ'ল। গতিকে সেই গোটেই ঘটনাটো অতি মৰ্মাহত ঘটনা। কাৰো যাতে কোনেও এনেকুৱা ঘটনা ভৱিষ্যতে আৰু নকৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। এতিয়া আমি জিএমচিএইচত আহিলোঁ। যিগৰাকী যুৱতী চিকিৎসাধীন হৈ আছে, অলপ আগতে তেওঁ কিবা অতি কৰোৱা হৈছে, এতিয়া ICUত আছে। মাতৃৰ লগতো কথা পাতিলোঁ। আগতেও পৰিয়ালৰ লগত আমি কথা পাতি আছোঁ। আমাৰো নলবাৰীৰ পৰা আমাৰ যিমানখিনি আমাৰ সতীৰ্থসকল যাব লাগে তেওঁলোকৰ ঘৰৰ লগত যোগাযোগ কৰিছে। গতিকে খুব আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যি ঘটনা হৈ গ'ল এই যুৱতীগৰাকী যাতে খুব দ্ৰুত আৰোগ্য আমি কামনা কৰিছোঁ। মাধুৰ্যৰ বৰ্মনৰ সন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰাৰ বাদে একো নাই। কিন্তু চবতছে দুৰ্ভাগ্যজনক কথা, মানুহ ইমান উত্তেজিত কিয় হৈছে? এই ল'ৰাজনে কেনেকৈ এটা নিৰ্দোষী ল'ৰাক হত্যা কৰি দিলে? এই প্ৰৱণতাটো যিটো মানুহক খং উঠিলে উত্তেজনাত আহি মানুহ হত্যা কৰি দিয়াৰ যিটো প্ৰৱণতা হৈছে, এইটো কোনো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আজি তেওঁৰ ঘৰত হৈছে, কাইলৈ কোনে জানে কাৰ ঘৰত কেনেকৈ হ'ব। গতিকে মই সকলোকে এটাই কথা কৈছোঁ যে সংযমৰ খুব প্ৰয়োজন আছে। যিটো খং কণ্ট্ৰল যদি কৰিব নোৱাৰে, এই কথাটোৱে আজি আপুনি চাওক, এটা গোটেই পৰিৱেশটো আজি কেনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল। আমাৰ মাজত যিবিলাক যুৱ প্ৰজন্ম আহিছে, মই সকলো লোকে হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে খংটো সংযম কৰক। খঙেই চাণ্ডাল বুলি কয় আগতে। গতিকে খংটো এনেকুৱা হ'ব নালাগে, যাতে খং যাতে এনেকুৱা এটা পৰ্যায়লৈ গুচি যাবগৈ নালাগে যাতে যিটি হিতাহিত নাইকিয়া হৈ যায়। গতিকে সকলো লোকে চাওক, তেখেতে যিটো কাম কৰিলে, তাত যিটো চৰকাৰে প্ৰশাসনে যিটো তাৎক্ষণিকভাৱে যিটো কাম কৰিলে, এইটো কৰাটোত প্ৰয়োজনো আছিলে। এইকাৰণেই প্ৰয়োজন আছিলে, নহ'লে এই প্ৰৱণতাটো বাঢ়ি গৈ থাকিব। কিন্তু মৃত্যু কাৰো কাৰণে কাম্য নহয়। কিন্তু তেওঁ যিহেতুকে এটা নিৰ্দোষী ল'ৰাক হত্যা কৰিলে, গতিকে তাৰতো পানিছমেণ্ট হ'বই লাগিব। গতিকে তাত আমাৰ ক'বলগীয়া কোনো বেলেগ কথা নায়েই। মই সেইকাৰণে এটা কথা কৈছোঁ, আজি দুইটা ঘৰৰে ল'ৰা দুটাৰ মৃত্যু হৈ গ'ল, পৰিয়ালবিলাকৰ কি অৱস্থা হৈছে? মাতৃ হিচাপে যদি আপুনি চায়, এই যিটো ল'ৰাক এনকাউণ্টাৰ কৰা হ'ল তাৰ পিতৃ মাতৃৰো আজি কি অৱস্থা হৈছে? যিটো ল'ৰাক হত্যা কৰা হ'ল তাহাঁতৰো এখন পৰিয়াল আজি শেষ হৈ গ'ল। গতিকে মই সকলোকে এটা কথা কৈছোঁ, সংযমৰ খুব প্ৰয়োজনীয়তা আছে। হিতাহিত নাইকিয়া কৰি মানুহক মাৰিম কাটিমকৈ থকা এই যিটো প্ৰৱণতা হৈছে, এইটোৰ প্ৰতি কণ্ট্ৰল আহিব লাগে। নহ'লে আজি এই যিজন ল'ৰাক এনকাউণ্টাৰ কৰিছিলে, তাৰ যদি হিতাহিত থাকিলেহেঁতেন, আজি সি এনকাউণ্টাৰৰ বলি হ'বলগীয়া হ'লহেঁতেন নে? গতিকে খং উঠাৰ আগত 10 বাৰকৈ সকলোৱে চিন্তা কৰাটো প্ৰয়োজন আছে বুলি মই সকলোকে মীৰা বৰঠাকুৰ